কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাই কেউ পাম তোহাৰী চৰণৰে নহত কৌটি বাৰেকে কৰোঁ প্ৰণাম। আজি আপোনালোকে জানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আধ্যাত্মিক যি নিদৰ্শন সেই আধ্যাত্মিক নিদৰ্শনৰ ফলস্বৰূপে সৃষ্টি হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা শ্ৰী শ্ৰী মাধৱ পুৰুষৰ হৰিদেৱ আতা আৰু দামোদৰদেৱ আতা পুৰুষসকলৰ বা মহাপুৰুষসকলৰ যি চানেকি নামঘৰ বা সত্ৰ, এই নামঘৰ সত্ৰৰ মাধ্যমেদি কৃষ্ণ সংহতিৰ ভক্তি আজি সমগ্ৰ অসমতে বিৰাজমান কৰিছে। যদিকে আমাৰ ভাৰতবৰ্ষ সূৰ্যক কেন্দ্ৰ দেশ কৰি কৃষি কেন্দ্ৰ কৰি ধৰ্মৰ সৃষ্টি হৈছে আৰু সেই ধৰ্মই যাই কৃষ্ণ ভক্তিত কৃষ্ণক কেন্দ্ৰ কৰি সকলো নামঘৰ সত্ৰ প্ৰতিষ্ঠা হৈছে আৰু সেই সকলো নামঘৰ সত্ৰতে এই ভাদৰ মাহটোত যদি অসমৰ মানুহে পবিত্ৰ মাহ বুলি ধৰি লয়, কিয়নো এই মাহটোত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ 13 তিথি কৰি আতা পুৰুষৰ 13 তিথি, লগতে শ্ৰীকৃষ্ণ যাক আমি পূৰ্ণ অৱতাৰ বুলি কওঁ, 16 কলাৰ বিভূতি, সেই শ্ৰীকৃষ্ণ এই ভাদৰ মাহতে জন্মগ্ৰহণ কৰিছিল আৰু সেই জন্মগ্ৰহণ কৰাৰ কাৰণে যদিকে ভাৰতবৰ্ষত কৃষ্ণ সংহতিৰ উপস্য দেৱতা হৈছে কৃষ্ণ, সেইকাৰণে কৈছে যে যেন জল দান দিলে বৃক্ষৰ মূলত হয় টিপিটি পুষ্পপুত্ৰ যত, ঠিক তেনেকৈ কৃষ্ণৰ চৰণত ভক্তি কৰিলে আন দেৱ দেৱীক পূজা কৰিব নালাগে বুলি কৃষ্ণ সংহতি ভক্তিত কোৱা হৈছে। সেইকাৰণে কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অন্য দেৱ দেৱী নকৰি হোৱা গৃহ নপজোৱা মূৰ্তিক নাচাৰ প্ৰসাদ নাখাব ভক্তি হ'ব ব্যৱচাৰ, এই আৰ্হি শিৰগত কৰি সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰিছিল। আৰু এই কৃষ্ণ সংহতি নামঘৰ সত্ৰবিলাকে এই ভাদৰ মাহত এমাহ ধৰি কৃষ্ণৰ নাম কীৰ্তনেৰে আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰি সমাজ ব্যৱস্থাত যি এটা আধ্যাত্মিক চেতনা জাগৰণ কৰিছে বা কৰিবলৈ সক্ষম হৈছে, সেইটো সঁচাকৈ প্ৰশংসনীয়। আৰু এই ভাদৰ মাহতে কৃষ্ণই অৰ্জুনৰ আগত কুৰুক্ষেত্ৰৰ ৰণস্থলীত গীতাৰ জ্ঞান দিছিল। গতিকে এনেধৰণৰ এই মাহটোত সেইটোকে পবিত্ৰ মাহ, আৰু এই পবিত্ৰ মাহটোক সকলোৱে কৃষ্ণ সংহতিৰ মাধ্যমেদি ভগৱন্তৰ গুণানুকীৰ্তন এই এমাহ ধৰি অসমৰ সকলো নামঘৰ সত্ৰত আজি গাব। আৰু তাৰ ব্যতিক্ৰম নহয় আমাৰ শ্ৰী শ্ৰী ৰাজহ সত্ৰ, এই শ্ৰী শ্ৰী ৰাজহ সত্ৰত আই মাতৃসকলে সদায় আবেলি 4 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ এই নাম কীৰ্তন এমাহ নামযজ্ঞ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে আৰু কৰি আহিব। গতিকে আপোনালোকৰ মাধ্যমেদি এই ভগৱন্তৰ গুণানুকীৰ্তন সুদূৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে যি আপোনালোকে পদক্ষেপ লৈছে, এই পদক্ষেপ সকলো সঁচাকৈ প্ৰশংসনীয়। আৰু আগন্তুক আপোনালোকৰ এই চেনেল মাধ্যমৰ মাধ্যমেদি যি গুৰুজনাৰ আধ্যাত্মিক চিন্তা চৰ্চা আপোনালোকে আগুৱাই নিয়াত অহৰ্নিশ পুৰুষাৰ্থ সাধন কৰিছে, তাৰ কাৰণে আপোনালোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি প্ৰাৰ্থনা।